নমস্কাৰ, মই মুকসুদুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 10-ৰ অসমীয়াৰ ৰচনা। ফাইনেল এক্সামত 99% ৰচনা আহি থাকে। আজি যিটো ৰচনা তোমালোকৰ মাজত আলোচনা কৰিম এইটো 99% কমন। মেট্ৰিক পৰীক্ষা এইটো সঘনাই আহি থাকে। এই ৰচনাৰ নামটো হৈছে যে প্ৰিয় সাহিত্যিক। তোমাৰ প্ৰিয় সাহিত্যিক ৰচনা 10 মাৰ্কৰ কাৰণে আহে। তোমালোকে ৰচনাটো নিজৰ বহীত নোট কৰি ৰাখা। মই ৰচনাটো পঢ়ি দিম এটাকৈ, তোমালোকে নিজৰ বহীত নোট কৰি ৰাখিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি এতিয়ালৈকে মোৰ চেনেলটো MK Tips চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ। ভিডিঅ'টো এতিয়া আৰম্ভ কৰি আছোঁ। প্ৰিয় সাহিত্যিক। মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা। ৰচনাৰ লিখাৰ নিয়ম আছে। প্ৰথমে আৰম্ভণি লিখিবা। আৰম্ভণি হ'ল সাহিত্য। কি কৈছে মোৰ প্ৰিয় সাহিত্যিক। সাহিত্যৰ বিষয়ে তোমালোকে আৰম্ভণি কৰিবা। সাহিত্য কাক বোলা, সাহিত্য বুলিলে কি বুজায়। আৰম্ভণি হৈছে সাহিত্য হ'ল সমাজ এখনৰ দাপোন। সাহিত্য ৰচনা কৰা লোক সকলোৱেই হ'ল সাহিত্যিক। মই বহুতো সাহিত্যকৰ লিখনি পঢ়িছোঁ। সেইসকলৰ কোনোজন সাহিত্যিকেই মোৰ অপ্ৰিয় নহয়। তথাপিতো সাহিত্যিক হিচাপে লিখিবলৈ দিয়াত মই মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বাছি লৈছোঁ। তাৰপিছত লিখোৱা জন্ম আৰু বংশ পৰিচয়। 1864 চনৰ 14 অক্টোবৰ তাৰিখে কাতি মাহৰ লক্ষী পূৰ্ণিমাৰ দিনা জন্ম হৈছিল। দেউতাক নগাঁৱৰ পৰা বদলি হৈ নাৱেৰে বৰপেটালৈ গৈ থাকোঁতে নাৱৰ বুকুতে আহতগুৰিত নামৰ ঠাইত তেখেতৰ জন্ম হৈছিল। লক্ষী পূৰ্ণিমাৰ দিনা জন্ম হোৱাৰ বাবে তেখেতৰ নাম লক্ষ্মীনাথ বেজবৰুৱা থোৱা হৈছিল। দেউতাকৰ নাম আছিল দীৰ্ঘনাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী। তাৰপিছত লিখিবা 3 নম্বৰ নিয়মটো হ'ল যে সাহিত্যৰ কৰ্মৰ বিষয়ে লিখিবা। লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া সাহিত্যকৰ কাণ্ডাৰী। অসমীয়া সাহিত্যলৈ তেখেতৰ অৱদান অপৰিসীম। তেখেতৰ সাহিত্যৰাজি হ'ল 3 নম্বৰ হৈছে নাটক চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী, ধেমালি নাটক, মোগল পাঁচনি, লিটিকাই, লিকৰপতি, চুটিগল্প, সুৰম্বী, জোনবিৰি, সাধুৰ কথা চুকি, কুহলী, উপন্যাস পদুমকুঁৱৰী, কবিতাপুথি কদমকলি, আত্মজীৱনী, মোৰ জীৱনৰ সোঁৱৰণ। সাধুকথা হৈছে বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিৰ ল'ৰা। শিশুৰ গ্ৰন্থ জোনোকা জীৱন গ্ৰন্থ, ডাঙৰীয়া দীননাথ বেজবৰুৱা আৰু শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ আদি। তোমাৰ তাৰপিছত আছে প্ৰিয় হোৱাৰ কাৰণ। তোমাৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিয় হোৱাৰ কাৰণ লিখিবা। বেজবৰুৱাৰ লিখনিৰ উদ্দেশ্য আছিল এহাতে পাঠক সমাজক আনন্দ দিয়া আৰু আনহাতে অসমৰ উন্নতি আৰু অসমীয়া সমাজখনক নিকোলমস কৰাৰ মনোভাৱ। বেজবৰুৱাই তেওঁৰ নাটক, কবিতা, গল্প আদি আটাইবোৰ ৰচনাৰ যোগেদি এই উদ্দেশ্য সাধন কৰিবলৈ চেষ্টা চলায়। তেওঁৰ কবিতাৰ মাজেৰে প্ৰবাহিত দেশপ্ৰেম আৰু অসম প্ৰেমৰ বাহিনীয়ে মক্কা কৰে আৰু সেয়েহে অসমীয়া সাহিত্যত বেজবৰুৱা উল্লেখযোগ্য সাহিত্যিক। তেওঁ ৰসৰাজ হিচাপে বিস্মৃত হয় আৰু তেওঁৰ সাহিত্য কোমল। তাৰপিছত পৰিৰস পোৱা যায়। সেয়েহে তেখেতক মোৰ প্ৰিয়। 1938 চনৰ মাৰ্চ মাহৰ 26 তাৰিখে তেখেতৰ দেৱসান বা মৃত্যু হৈছিল। তাৰপিছত লিখিবা লাষ্টত আছে সামৰণি। তোমালোকে ভালকৈ লিখিবা যে সামৰণি হৈছে প্ৰথম অসমীয়া চুটিগল্পৰ জনক সাহিত্যথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া জাতিৰ বাবে প্ৰেৰণা আৰু দিগদৰ্শক। তেখেতৰ সাহিত্যৰাজি সুলভ মূল্যত সহজলভ্য হোৱাটো দৰকাৰ। অসমৰ নতুন প্ৰজন্মই তেখেতৰ আদৰ্শ অনুগমন কৰি জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ সংকল্প লোৱা উচিত। সমাপ্ত। তোমালোকে মই যিটো ৰচনা তোমালোকক দেখাইছোঁ বা পঢ়ি দিছোঁ, এইটো ৰচনা 99% ফাইনেল এক্সাম মেট্ৰিকত আহিব। তোমালোকে ৰচনাটো ভালকৈ মুখস্থ কৰি যাবা। ভিডিঅ'টো যদি পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। ধন্যবাদ।